মানে প্ৰথম পৰ্যায়ত তেওঁলোকে যেতিয়া ইভেকশ্যনটো হ'ব বুলি ক'লে তেতিয়া তেওঁলোকৰ বিট আহি মোৰ লগত কথা পাতিলে যে তেওঁলোকৰ ইভেকশ্যনটোত তেওঁলোকক তেল দি সহায় কৰিব লাগিব। তাৰপৰা সেইমতে মই তেওঁলোকক কমপ্লিট ইভেকশ্যনটোত মই তেওঁলোকক সহায় সহযোগ কৰিলোঁ। আৰু যেতিয়া বিলৰ কথা আহিলে প্ৰথম পৰ্যায়ত তেওঁলোকে মোক বিল দিলে, প্ৰথম 1 লাখ টকা এটা কেছ দিছে, তাৰপিছতে 6 লাখ টকা এটা মোক তেওঁলোকে চেক দিলে। তাৰ 2 নম্বৰ চেকখন তেওঁলোকৰ নিমিলিলে, চেকৰ মানে DFOৰ চহীটো নিমিলিলে। তো নিমিলাত মই তেওঁৰ লগত কথা পাতিলোঁ। তেতিয়া তেওঁ মোক খুব মানে বেয়াকৈ হেৰি কৰিছে আৰু যে কিয় নিমিলিব, কি কথা, তেনেকৈ ধৰণে ক'লে। তাৰপৰা মই ক'লোঁ যে হয় আপোনালোকৰ চেকখন চহীটো মিলা নাই, আপুনি এবাৰ আহি চেকখন চাওক। তাৰপৰা ক'লে আপুনি চেকখন দি পঠিয়াওক। মই চেকখন দিলোঁ, তাৰপৰা তেওঁলোকে বাৰু পইচাটো দিলে। তাৰপিছত পিছৰ পৰ্যায়ত তেওঁলোকৰ ইভেকশ্যনটো শেষ হ'ল, তেওঁলোকৰ বিল নাই, ফাণ্ড নাই, তেনেকৈ ধৰণে মোক ক'লে। তাৰপৰা মই ৰখিলোঁ, ৰখাৰ পিছত তেওঁলোকে মোক আকৌ পইচা দিলে। পইচাটো খোজোতে তেওঁলোকে মই যেতিয়া মোক কৈছোঁ যে মোক বিল লাগে, মই যিখিনি প্ৰাপ্য মোক দি দিয়ক, তেওঁলোকে মোক কৈছে যে ফাণ্ড অহা নাই। তো ফাণ্ড অহা নাই, মই সেই কথাটোকে মই এদিন গৈ বিডক লগ কৰিছোঁগৈ, বিড অফিচত মই গৈ লগ কৰিছোঁগৈ DFO একদম চিগাৰেটটো খাই লৈ তেওঁ যিটো মোক অপদস্থ কৰিছে, যেনেকুৱা ধৰণে যিটো টিউনত মোক কথা কৈছে, মই খুব মোৰ আত্মসন্মানত আঘাত পালোঁ। আৰু সাধাৰণতে তেনেকৈ এগৰাকী মহিলাক কথা ক'ব নালাগে, সেইখিনি কথা মোৰ খুব দুখ লাগিলে। তাৰপৰা মই তেওঁক কৈছোঁ যে ছাৰ তেওঁ মোক কৈছে যে আপোনাৰ লাইচেঞ্চলৈকে কেঞ্চেল কৰি দিব, লাইচেঞ্চলৈকে কেঞ্চেল DFO কৈছে লাইচেঞ্চলৈকে কেঞ্চেল কৰি দিব, লাইচেঞ্চলৈকে কেঞ্চেল কৰাৰ তেওঁৰ অথৰিটি নাই। মই তেওঁক কৈছোঁ যে মই অলপ বেয়াকৈ কৈছোঁ যে আপোনাৰ লাইচেঞ্চটো কেঞ্চেল কৰিব পৰা আপোনাৰ অথৰিটি নাই বুলি, তেনেকৈ ধৰণে ময়ো কৈ থৈ আহিলোঁ। তাৰপিছত মই তেওঁক আকৌ ফোন কৰিছোঁ, ফোন কৰি মই তেওঁক জনাইছোঁ যে ছাৰ মোক বিলখিনি লাগে। তেওঁ মোক কৈছে যে ফাণ্ড আহিলে পাই যাব, ফাণ্ড আহিলে পাই যাব। মই তেনেকৈ ধৰণে মই কৈ থকাৰ কাৰণে মই SP ছাৰ আৰু DC ছাৰৰ সহায় ল'ব লগা হ'ল। মই SP ছাৰ আৰু DC ছাৰক ক'লোঁ যে ছাৰ মোৰ বিলখিনি তেওঁলোকে ক্লিয়াৰ কৰি দিয়া নাই, আপুনি এবাৰ DFOক জনাব। তেতিয়া SP ছাৰে আৰু DC ছাৰে বোধ কৰোঁ জনালে। তাৰপিছত তেওঁ মোক সেইদিনাখনেই গধূলি তেওঁ মোলৈ ফোন কৰিছে যে আপুনি SP DC কিয় ফোন কৰিছে, কিয় জনাইছে আপুনি, তেনেকৈ ধৰণে মোক ধমক দিছে দেই, ভাবুকি দিছে, কিয় ধমকি দিছে। তো মই কৈছোঁ সেইটো কথা নহয় ছাৰ, আপুনি মোৰ ফোনটো ৰেছপণ্ড নকৰে আৰু আপুনি মোৰ কথাখিনি নুশুনি আপুনি ফোনটো কাটি দিয়ে। তেওঁ মোৰ ফোনটো নুশুনেই, তেওঁ ক'ব লগা কথাখিনি কৈ ফোনটো কাটি দিয়ে। কিয়নো মোৰ যিখিনি অসুবিধা আছে সেইখিনি তেওঁতো শুনিব লাগে কথাখিনি, তেওঁ সেই কথাখিনি নুশুনে। তেওঁ কথাখিনি ক'ব লগা কথাখিনি কৈ ফোনটো কাটি দিব, আমাৰ ক'ব লগা কথাখিনি নুশুনে তেওঁ। তাৰপৰা ঠিক তেনেকৈ তেওঁ মোক ধমকি দিছে, তেনেকৈ কৈছে আপুনি বোলে DFOক ক'ব, DC আৰু SPক ক'ব নালাগিছিলে, তেনেকৈ কৈছে। মই কৈছোঁ ছাৰ ঠিক আছে, আপুনি বিল আহিলে আপুনি পাই যাব। তাৰপৰা 2 দিনৰ পিছত তেওঁ মোলৈ ফোন কৰিলে, ফোন কৰি মোক জনালে যে আপোনাৰ বোলে বিল আহি পাই যাব দেই 2-3 দিনৰ ভিতৰত। মই কৈছোঁ ঠিক আছে ছাৰ, ধন্যবাদ। তেনেকৈ তেওঁ বাৰু সেইদিনাখন মোক ভালকৈ কৈছে। তাৰপিছত প্ৰথম আকৌ 10 লাখ চেক এখন দিলে। 10 লাখ চেকখন দিয়াৰ পিছত মই ক'লোঁ যে মোৰ আৰু 10,21,000 টকা আৰু এখন আছে বিল পাবলৈ। তেওঁলোকৰ পৰা একাউণ্টেঞ্চে ক'লে যে ফাইলটো আমি স্কুটিং কৰি আছোঁ, স্কুটিং কৰি হোৱাৰ পিছত মই আপোনালোকক বিলখিনি দিম। স্কুটিং শেষ হৈ গ'ল। স্কুটিং শেষ হোৱাৰ পিছত তেওঁলোকে আকৌ উলিয়ালে ষ্টক আপডেটৰ কথা উলিয়ালে। তেওঁলোকক বোলে ইভেকশ্যনৰ পৰ্যায়টোত যিটো আমাৰ পাম্পৰ যিটো ষ্টক আছে, সেই ষ্টকৰ গোটেই ডিটেইলছ লাগে। ষ্টক ডিটেইলছটো জনাৰ অধিকাৰ তেওঁৰ নাই। DFO এখন লেটাৰৰ যোগেদি মোলৈ পঠাইছে। মই তেওঁক মেছেজ কৰিছোঁ যে ষ্টক আপডেট জনাৰ অথৰিটি মিনিষ্ট্ৰী অফ ফুড এণ্ড চিভিল ছাপ্লাই, DC বা আমাৰ SDO চিভিল আৰু আমাৰ ইণ্ডিয়ান অইল কৰ্প'ৰেশ্যন লিমিটেডৰ হয় বুলি তেওঁক মই এটা মেছেজ কৰিছোঁ। তেওঁ কৈছে কি না ইটছ আৰ্জেণ্টলি ৰিকুৱাৰ্ড, তেওঁ মোক তেনেকৈ কৈছে। তাৰপৰা মই আকৌ পিছদিনাখন ফোন কৰিছোঁ, ছাৰ মই তেওঁক ভালকৈ কৈছোঁ যে ছাৰ এনেকুৱা কথা, আমাৰ ষ্টক আপডেটটো দিয়াৰটো আমাৰ অথৰিটি আপোনাৰ জনাৰ অথৰিটি নাই, তেনেকৈ কৈছোঁ। যে আৰু আপুনি যদি কিবা লাগে তেতিয়াহ'লে আপুনি ছাপ্লাইৰ পৰা এখন লেটাৰ পঠিয়াওক, মই ছাপ্লাই দি দিম, আপোনালোকে কালেক্ট কৰিব। তেওঁ সেই কথাখিনি শুনিবলৈও নিবিচাৰে। তেওঁ কৈছে কি মই আপোনাক যিটো কৈছোঁ তাৰ এনচাৰ লেটাৰখনৰ ৰিপ্লাই দিয়ক বোলে। আৰু মই ৰিপ্লাইটো মই কেনেকৈ দিম? ষ্টক আপডেট দিয়াৰ তেওঁক দিয়াৰো আমাৰ অথৰিটি নাই, তেওঁ জনাৰো অধিকাৰ নাই। তেওঁ সেই ষ্টক আপডেটটো অকল ফুড এণ্ড চিভিল ছাপ্লাই বা DC বা SDO চিভিল, আমাৰ ইণ্ডিয়ান অইলহে জানিব, তেওঁতো সেইটো জনাৰ অধিকাৰ নাই। তেওঁ মোক কিয় বিচাৰিলে সেইটো? তেওঁৰ অৰ্থটো কি? তেওঁ বিলখিনি মোক ফচাই থ'ব, তেওঁতো সেইটোৱে বুজাইছে, ইনডাইৰেক্টলি বুজাইছে। সেইটো কাৰণে তেওঁ আজিলৈকে মোক আজি যোৱা শনিবাৰে এইটো ঘটনাটো হৈ গ'ল। তেওঁৰ লগত মই যোৱা শনিবাৰে মই তেওঁক মেছেজ কৰিছোঁ যে এনেকৈ দিব নোৱাৰে বুলি।
তাৰপিছতো তেওঁ আজিলৈকে কোনো ধৰণৰ আজি শুক্ৰবাৰ হৈ গ'লে এসপ্তাহ হৈ গ'ল আজিলৈকে মোক মানে লাষ্ট বিলখন দি শেষ কৰাকৈ নাই। তেখেতৰ নামটো কি? DFO গুণদীপ দাস। আপোনাৰ ইয়াৰ পৰা কিমান লিটাৰ? 47,000 লিটাৰ, 42,21,000 পেট্ৰল আৰু ডিজেল দুইটা। এতিয়া পাবলৈ আছে কিমান? 10,21,000 মানে চটুৱাই আছে। তেওঁ মানে বিলটো আজি মিটিং আছে, কাইলৈ যোৱাকালি দুদিন তেওঁ ঘৰলৈ গ'ল বুলি কৈছে। তেওঁ তেনেকৈ ধৰণে তেওঁ মানে বস্তুটো মানে এক্সটেণ্ড কৰি গৈ আছে। তেওঁতো চহীটো কৰোঁতে কিমান টাইম লাগিছে, তেওঁতো স্কুটিং কৰি হৈ গ'ল ফাইলটো। তো স্কুটিং কৰি হোৱাৰ পিছত ফাইলটো তেওঁতো দি দিব লাগে আমাক বিলখন। তেওঁতো আজিলৈকে আমাক ফচাই থৈছে। আমাকতো তেনেকৈ ফচাই, আমাৰতো ৰানিং বিজনেছ হয়। আমি ইমানখিনি পইচা আমি এনেকৈ ফচাই থ'লে আমাৰ অসুবিধা হয়, কাৰণ মইতো এগৰাকী মহিলা। মই ইমানখিনি বিজনেছ মই কেনেকৈ মানে ইমানখিনি পইচা ফচাই থৈতো মই ব্যৱসায়টো কৰিবলৈ মোৰ অসুবিধা হয়। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।